হেল্ল' বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ সৰলপাৰালৈ। সৰলপাৰাত যাম আৰু সৰলপাৰাৰ বিষয়ে চব আমি এইটো ভিডিঅ'ত আলোচনা কৰোঁ। আপোনালোকে চাই থাকক। প্ৰায় 2 ঘণ্টামান হ'ল অহা, তো ৰাতিপুৱা 8 বাজিছে। আমাৰ কিছু ভোকো লাগিছে, তো কিবা এটা খাই লওঁ বলক, ৰাতিপুৱাৰ জলপান কৰি লওঁ। আমি গৈ আছোঁ যাই খানা পুৰি আৰু দালি ভাল লাগিছে খাই পিছত খোৱা দোৱাৰ পিছত আমি আকৌ গাড়ীত উঠিলোঁ। অকণমান চাহ জলপান খালোঁ, খাই খানা আকৌ উঠিলোঁ। ৰাস্তাবোৰ ইমান ভাল নহয়, বহুত বেয়া ৰাস্তা, চাৰিওফালে কেৱল অৰণ্য হাবি, নেটৱৰ্কো বহুত নাথাকে ইয়ালৈ সিহঁতে। চাৰিওফালে চোৱা, খালি গছে গছ, ৰাস্তা খুবেই বেয়া। যাওঁতে বহুত টাইম লাগি গৈছে, আমাৰ 3 ঘণ্টামান লাগি গৈছে আই থিংক। বহুতেই বেয়া ৰাস্তা। 3 ঘণ্টামান যোৱাৰ পিছত আমি ফাইনেলি পাই গ'লোঁ আমাৰ সৰলপাৰাৰ এণ্ট্ৰি ফিছৰ তাতে 200 টকা ল'ল। 200 টকা দি আকৌ ওলালোঁ আৰু সেইটো সৰলপাৰালৈ যোৱা আই লাভ সৰলপাৰা লেখা আছে, সেইটো লাল দেখা পোৱা যায়, সেইটোৱে সৰলপাৰা। আপোনালোকে যদি কোনোবাই সৰলপাৰাত আহিব মন কৰে তেতিয়াহ'লে আপোনালোকেও আহিব পাৰে। ইয়াতে টেবুল চেয়াৰ 400 টকাতে ভাড়া পায় এই দোকানবোৰৰ মাজত, আৰু ভাতো পোৱা যায়। আপোনালোকে একো নানিলেও ইয়াতে খাই বৈ আৰামছে যাব পাৰিব। আমি প্ৰায় বঙাইগাঁৱৰ পৰা 3.5 ঘণ্টামান সময় লাগিছে সৰলপাৰালৈ যোৱাৰ। তো আমি 6টাত ওলাইছিলোঁ, আমি 9:30 মানত সৰলপাৰাত গৈ পালোঁ। যাই আমাৰ বহুত বেছি ভোক লাগিছিল। সেইবোৰ গাড়ী, ইহঁতসকলেও পিকনিক খাবলৈ আহিছে ইয়াতে। চোৱাচোন কিমান ধুনীয়া, ইয়াতে আই লাভ সৰলপাৰাটো লেখা আছে, ইয়াতে আহি ফটো উঠিব পাৰে। এইটো হ'ল ব্ৰিজৰ ওপৰৰ পৰা মই এই ভিডিঅ'টো কৰিছোঁ। পানীবোৰ বহুত ঠাণ্ডা আৰু বহুত চিকচিকা পৰিষ্কাৰ, বহুতে ভাল লাগিছে। একবাৰ চাওকচোন ইমান ধুনীয়া লাগিছে। পানী সিমান নাই, 1 আঁঠু নিচিনা হ'ব। আপোনালোকে যদি সাঁতুৰিব নাজানে তথাপি চিন্তা কৰিব একো নাই, ডুবি নাযায়, আৰামছে গা ধুব পাৰিব। ফুল মস্তি, ফুল এনজয় কৰি বিন্দাছ গা ধুৱক। কোনো ডুবিবৰ ভয় নাই, সাঁতুৰিব জানিলেও চিন্তা নাই, নাজানিলেও চিন্তা নাই। তো আমাৰ বহুতে বেছি ভোক লাগিল, সোনকালে আমি ভাতটো বনাওঁ। আমি 2 কেজি পাঠাৰ মাংস আনিছিলোঁ, তো সোনকালে ভোক লাগিছে, তো ফটাফট আমি ভাতটো বনাই খাই লওঁ। পিঁয়াজ জলকীয়া ভাজিলোঁ, অকণমান ভাজি আপোনাৰ পিছত মাংসটো দি দিম। নিমখ অকণমান তাতে দি দিওঁ। কততে যায় আপোনালোকে চাই থাকক মাংসটো কেনেকৈ বনাওঁ। মতন বন্ধু কি ভালো মতন ধরে কিচ্ছু করার মতো অল্প ভাইজে নেবে ভাই করে দিই উঠে ওটা এক মিনিটের ভিডিও মানে লাড়া থাকবে থাকবে এটার মধ্যে ডাবিং হয়ে যাবো, কি হবো দেখতে যাবে হালকা তো আমি আবার নেবো হালকা জল দে, জলটা দে। আমি রেডি হওয়ার কারণে আর এইবোৰ চেয়ার আর বেঞ্চ দেখিছে, দুটো ডাইনিং দেখিছে, ছাতাটো দেখিছে, এইটো কমপ্লিটলি ভাড়া 400 টকা লয়। আপোনালোকেও আহিলে ইয়াতে আৰামছে পাই যাব 400 টকাত। ফুল মজা লওক আৰু খাই লওক আৰামছে। খাই বৈ আমি 4টামান বজাত আকৌ ঘৰলৈ বেগ ধৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। টাটা, বাই বাই, ধন্যবাদ।